প্ৰথমতে আপুনি ভিতৰত আছো ফটোৱা ডায়লগ কেইটামান শুনি চাওকচোন। কোনে কোনে দেখিছে তিনিটা সমান্তৰালভাৱে তিনিটা ঘটনা। প্ৰথম ঘটনা হৈছে আপোনালোকৰ নলবাৰী, দ্বিতীয় ঘটনা মাজুলী, তৃতীয় ঘটনা ছয়গাঁও। এতিয়া নলবাৰীৰ ঘটনাৰ আসামিক কৰা হ'ল এনকাউণ্টাৰ। অসমবাসী ৰাইজ সুখী। ৰ'জ আলী উৰফে আসিফ ইজ ন' মোৰ ইন দিছ ৱৰ্ল্ড এণ্ড হি ৱাজ এনকাউণ্টাৰ্ড। দ্বিতীয় ছয়গাঁৱৰ যিটো আসামী আছিলে আলী ৰহমান নে কি আছিলে মই গম নাপাওঁ, তেওঁকো এনকাউণ্টাৰ কৰা হৈছে। কিন্তু মাজুলীত সমান্তৰালভাৱে 12 বছৰীয়া এজনী সৰু ছোৱালী, 12 বছৰীয়া ছোৱালী, কেন ইউ জাষ্ট আণ্ডাৰষ্টেণ্ড কিমান সৰু ছোৱালী? 12 বছৰীয়া ছোৱালী, 12 বছৰীয়া ছোৱালীক 4জনে ধৰ্ষণ কৰিছে, কিন্তু এতিয়ালৈকে এনকাউণ্টাৰৰ খবৰ মই পোৱা নাই। এতিয়া মোৰ মনত উঠা প্ৰশ্নটো মই সুধিবলৈ বিচাৰোঁ। প্ৰথমটো প্ৰশ্ন যিটো মোৰ মনত উঠিছে, আলী ৰহমান হোৱাটো ভুল নেকি অসমত? যে এনকাউণ্টাৰ অকল আলী ৰহমানকে হয় নেকি? দাসক নহয় নেকি? দাস, বৰ্মন, ডেকা এইবোৰক এনকাউণ্টাৰ নহয় নেকি? ভিতৰ দাস তো এই বাংলাদেশী মিয়াৰ প্ৰেমীৰ কাৰণে তো মাইকে পুকুৰত লাট মাৰি গুচি গৈছে আৰু তই একো কৰিব নোৱাৰিলি। এই অভিযোগ আমাৰ নহয়, তোৰ নিজৰ মাতৃৰ। প্ৰথম কথা, মাজুলীত ধৰ্ষণকাৰীকেইটাক এনকাউণ্টাৰ কৰিব নালাগে বুলি পেলাই কোনে কৈছে তোমাক? আমাৰ অসমীয়া মানুহবিলাক তেনেকুৱা নহয়। কাৰোবাৰ ল'ৰা ছোৱালীয়ে যদি বদমাছ কৰিছে, কাৰোবাৰ ল'ৰা ছোৱালীয়ে যদি ধৰ্ষণ কৰিছে, কাৰোবাৰ ল'ৰা ছোৱালীয়ে যদি ৰেপ কৰিছে, পুলিচ প্ৰশাসনক ডাইৰেক্ট ক'ব, মাক বাপেকে ডাইৰেক্ট শ্বুট কৰি দে, মাৰি পেলা। মোৰ ল'ৰা ছোৱালী গল্টি কৰিছে, মাৰি পেলা। এই সভ্য সমাজক লজ্জিত কৰা এই পাখণ্ডকেইটাক এনকাউণ্টাৰে নহয়, ইহঁতক চালনি বনাই দিব লাগে, গুলীয়াই চালনি কৰি দিব লাগে। তেতিয়াহে আমাৰ সমাজৰ মানুহবিলাকে অপৰাধ কৰিবৰ কাৰণে ভয় কৰিব। কিন্তু এটা কথা, ৰ'জ আলীক এনকাউণ্টাৰ কৰাৰ কাৰণে তোৰ ইমান পুকৰ কেলে ফাটিছে, সেইটো কথাহে আমি বুজি পোৱা নাই। নলবাৰী ছাত্ৰৰ নেতাৰ মাধুৰ্য বৰ্মনৰ হত্যাকাণ্ডত গোটেই অসম কঁপি গৈছে। এজনী অসমীয়া ছোৱালীৰ ওপৰত আক্ৰমণ চলিছিল, তহঁতে তেতিয়া মনে মনে আছিলি। আৰু যেতিয়া ৰ'জ আলী এনকাউণ্টাৰ হ'ল, তহঁতে গাঁতৰ পৰা ওলাই আহি শিয়ালৰ দৰে হোৱা দিব লাগিলি। ছয়গাঁৱত 10 বছৰীয়া কিশোৰীক আকাশ আলীয়ে ধৰ্ষণ কৰিলে, তহঁতে তেতিয়া নিমাত। কুকুৰাজাত 2জনী নাবালিকাক বাংলাদেশী গেদাই ৰেপ কৰিলে, তহঁতে তাত নিমাত। আজিৰ পৰা 30 দিনমান আগত ৰূপৰেখা ভূঞাৰ ঘৰত মিয়াই আহি হত্যা কৰি থৈ গ'লগৈ, তহঁতে তেতিয়া নিমাত। কেইদিনমান আগত গোৱালপাৰা কলেজত আমাৰ অসমীয়া এজনী ছোৱালীক মিয়াই ধৰ্ষণ কৰিলে, তহঁতে তাত নিমাত। কিন্তু এই ৰ'জ আলীক এনকাউণ্টাৰ কৰাৰ কাৰণে তহঁতে শিয়ালৰ দৰে হোৱা দিবলৈ কাৰণে গাঁতৰ পৰা ওলাই আহিলি। আমাৰ হিন্দুসকলে এটা কথা মনত ৰাখি লোৱাটো ভাল, মিয়াই কেতিয়াও মিয়ানীক ধৰ্ষণ নকৰে। সিহঁতে কেৱল আমাৰ হিন্দু সমাজৰ ছোৱালী বোৱাৰীক ট্ৰাইগেট কৰি লৈছে। অপৰাধী কোনো জাতি ধৰ্মৰ নাই, সেইটো কিন্তু সঁচা কথা। কিন্তু মিয়াই আহি হিন্দুৰ লগতে কিয় অপৰাধ কৰি আছে? হিন্দুকে বাৰে বাৰে কিয় ধৰ্ষণ কৰি আছে আৰু হিন্দুকে বাৰে বাৰে কিয় হত্যা কৰি আছে? ইহঁতক ৰাতিপুৱাই বিশ্বাসত ল'লে ভাই, আবেলি বিশ্বাসত ল'ব নোৱাৰি। এটা কথা বুজি নাপাওঁ, ইহঁতে খালি অসমীয়াক কিয় টাৰ্গেট কৰি আহিছে? সহজ সৰল অসমীয়াই ইমান সিহঁতক মৰম কৰা পাছতো সিহঁতে আমাৰ ল'ৰা ছোৱালীক কুকুৰ মেকুৰীৰ দৰে কিয় হত্যা কৰে? শেষত এটাই কথা কম, অপৰাধী কোনো জাতি ধৰ্মৰ নাথাকে, কাৰণ সিহঁতে ধৰ্মক